নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 আগষ্ট। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে আজিৰ পৰা 4দিনীয়া ভ্ৰমণসূচীৰে উজনি অসমলৈ যাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। অসমৰ বানপীড়িতলৈ নীতা আম্বানীৰ 21 কোটি টকাৰ সাহায্য। আমি পুনৰবাৰ জনাই আছোঁ, অসমৰ বানাক্ৰান্ত লোকসকলক নীতা আম্বানীৰ ফালৰ পৰা 21 কোটি টকাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে ধন। দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। লোকপিয়লক লৈ ৰাজ্যৰ মুছলমানলৈ বিশেষ আহ্বান। কোনো তথ্য লুকাই নাৰাখিব, সকলো সঁচা কথা কওক। যিহেতু আজিৰ পৰা আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যত তথা সমগ্ৰ দেশতে লোকপিয়ল, আৰু লোকপিয়লক লৈ ৰাজ্যৰ মুছলমানলৈ বিশেষ আহ্বান কৰা হৈছে। লোকপিয়লত ভাষা অসমীয়াই লিখক। পৰিয়ালৰ মুৰব্বীৰ নাম শুদ্ধকৈ লিখিব। মোবাইল নম্বৰ ভুলকৈ নিলিখিব। এবাৰ ভুল তথ্য অন্তৰ্ভুক্ত কৰিলে কৰিব নোৱাৰিব শুদ্ধ। ফুটপাথত থকা লোক, গৃহহীন লোকৰো তথ্য অন্তৰ্ভুক্ত হ'ব লোকপিয়লত। ঘৰ দুৱাৰৰ তথ্য সঠিকভাৱে পঞ্জীয়ন কৰাৰ আহ্বান। গাঁৱে গাঁৱে গৈ মুছলমান ৰাইজক সহায় কৰিব কংগ্ৰেছ কৰ্মীয়ে। লোকপিয়লৰ বাবে ধুবুৰীৰ কংগ্ৰেছ কৰ্মীক বিশেষ দায়িত্ব। যিহেতু আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে এই জনগণনা, আৰু এই জনগণনাক লৈ ধুবুৰীৰ সাংসদ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ এই বিশেষ আহ্বান। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। মাজ আকাশত চলন্ত বিমানত ভয়ংকৰ দুৰ্ঘটনা। চেছনা কেৰাভান C208 বিমানখন দুৰ্ঘটনাত পতিত। 2 ক্ৰু মেম্বাৰ সহ 13 পৰ্যটকৰ মৃত্যু। দক্ষিণ মেৰুত পৰ্যটক বিমান দুৰ্ঘটনা। নাজগাৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত্বত সংঘটিত হৈছে এই বিমান দুৰ্ঘটনা। বিমানখনত আছিল ইটালীৰ 7 গৰাকী আৰু স্পেইনৰ 2 পৰ্যটক। ইফালে জাৰ্মানৰ পৰ্যটকো আছিল বিমানখনত। বৰ্তমানলৈকে উদ্ধাৰত 4 পৰ্যটকৰ মৃতদেহ উদ্ধাৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজপথত চলিছে নাকা চেকিং। নিয়ম ভংগ কৰা যান বাহনৰ চালক সাৱধান। ৰাজপথত বৰপেটা ৰোড আৰক্ষীয়ে চলাইছে অভিযান। বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এই অভিযান। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। মাত্ৰ 2টা দিনৰ পিছত কঁপি উঠিব দিল্লী। CJPৰ পিছত পুনৰ কেন্দ্ৰৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। 4 আগষ্টত প্ৰতিবাদকাৰীয়ে ৰূপায়ণ কৰিব সংসদ চলো অভিযান। 4 আগষ্টত প্ৰতিবাদকাৰীয়ে ৰূপায়ণ কৰিব সংসদ চলো কাৰ্যসূচী। E20 জনতা পাৰ্টিৰ দাবী পদ ত্যাগ কৰিব লাগিব নীতিন গাডকাৰীয়ে। দিল্লীৰ সংসদ ভৱন অভিমুখে প্ৰতিবাদী সমদল উলিয়াব ট্ৰেক্সি ইউনিয়নে। 20% ইথানল মিশ্ৰিত পেট্ৰল বাধ্যতামূলক কৰাৰ বিৰোধিতাৰে কৰিব প্ৰতিবাদ। E20 100% সাধাৰণ পেট্ৰলৰ মাজত বাছনিৰ সুবিধা দিয়ক ৰাইজক। পুৰণি বাহনত মাইলেজ হ্ৰাস, ইঞ্জিনৰ সমস্যা দেখা দিছে। 4 আগষ্টত পৰিবহণ সংগঠনৰ মূল দাবী E20 নীতি প্ৰত্যাহাৰ কৰা। দিল্লী টেক্সি এণ্ড টুৰিষ্ট ট্ৰেন্সপোৰ্ট এণ্ড ট্যুৰ অপাৰেটৰ এছ'চিয়েশ্যনৰ হুংকাৰ। মাত্ৰ 2টা দিনৰ ভিতৰত দিল্লী কঁপিব। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে পুনৰ উজনি অসমত হ'ব পাৰে জলপ্ৰলয়। সাৱধানে থাকক উজনি অসমৰ ৰাইজ। নিপকুৱে খুলি দিছে 4খনকৈ গেটৰ পানী। এই মুহূৰ্তত জনাই আছোঁ, উজনি অসমৰ দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী ধৰিব ৰাখিব নোৱাৰিব আৰু ইতিমধ্যে খুলি দিছে গেট। বিশেষকৈ ধনচিৰি আৰু দয়াং নৈ জলস্তৰ বৃদ্ধি পাইছে।
বিপদ সীমাৰৰ ওপৰেৰে বৈছে কেইবাখনো নৈ। নৈপৰীয়া ৰাইজক সতৰ্কবাণী প্ৰশাসনৰ। বিপদ দেখিলেই তথাতৈকে সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান কৰা হৈছে। সাজু কৰি ৰখা হৈছে NDRF, SDRF বাহিনী। পুনৰ উজনি অসমত হ'ব পাৰে জলপ্ৰলয়।